নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল কঁঠাল খোৱাৰ পাছত তিনিবিধ খাদ্যবস্তু ভুলতো গ্ৰহণ নকৰিব শাৰীৰিক ব্যাধিয়ে আপোনাক জুৰুলা কৰিব গৰমৰ দিনত সহজতে পোৱা এবিধ পুষ্টিযুক্ত ফল হৈছে কঁঠাল কঁঠালে যেনেকৈ মানৱ শৰীৰত সাংঘাতিকভাৱে পুষ্টি যোগাৰ ধৰে অন্য ফলে সিমানখিনি পুষ্টি যোগাৰ ধৰিব নোৱাৰে কঁঠালে মানৱ শৰীৰৰ এনে কিছুমান পুষ্টি যোগাৰ ধৰে যি কথা জানিলে আপুনি আচৰিত হ'ব নিয়মিতভাৱে বতৰত কঁঠাল খাব পাৰিলে শৰীৰত ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি হৈ কিছুমান জটিল ৰোগৰ পৰাও সুৰক্ষিত হৈ থাকিব পাৰে কিন্তু এই পুষ্টিযুক্ত কঁঠাল খোৱাৰ আগত বা পাছত কিছুমান বস্তু কেতিয়াও খাব নালাগে সেয়েহে কঁঠাল খোৱাৰ আগত এই কথাসমূহ জনাটো অত্যন্ত আৱশ্যকীয় জানি আচৰিত হ'ব যে কঁঠাল খোৱাৰ পাছত যদি কেইবিধমান বস্তু আপুনি খায় তেনে শৰীৰৰ ভিতৰত বিষক্ৰিয়া হৈ অৰ্থাৎ অসুস্থ হৈ পৰিব পাৰে কঁঠাল খোৱাৰ পাছত এই তিনিবিধ বস্তু খালে লিভাৰ কিডনি আৰু পেটৰ বিভিন্ন বেমাৰত পৰি দুখ যন্ত্ৰণা ভুগিবলগীয়া হয় কেতিয়াবা এনে ক্ষেত্ৰত আকস্মিক মৃত্যুমুখতো পৰাৰ ভয় থাকে কঁঠালৰ উপকাৰিতা যিমান বেছি কঁঠাল খোৱাৰ পাছত যদি আজিৰ ভিডিঅ'ত কোৱা বস্তুকেইবিধ আপুনি খায় তেনে তাতকৈ 10 গুণ অপকাৰী হ'ব আপোনাৰ শৰীৰৰ বাবে এই কথা বহুতেই হয়তো নাজানে আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম গৰম দিনত সহজতে পোৱা কঁঠাল খাব পাৰিলে কি কি উপকাৰ হয় কঁঠালৰ গুটি খালে কি কি ৰোগৰ পৰা বাচি থাকিব পাৰি কঁঠাল খোৱাৰ পাছত কোন তিনিবিধ বস্তু ভুলতো গ্ৰহণ কৰিব নালাগে এই বস্তুৱে কঁঠালৰ লগত সংযোগ হৈ শৰীৰত কেনেকৈ কি কি ক্ষেত্ৰত ক্ষতি কৰি ৰোগ ব্যাধিৰ আশংকা আহি মৃত্যুমুখত পৰিব লগা হয় গতিকে আজিৰ ভিডিঅ'টো কঁঠাল খোৱা বা কঁঠাল খাই ভাল পোৱা প্ৰতিজন ব্যক্তিৰ বাবে অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সেয়েহে আজিৰ ভিডিঅ'টো শেষলৈকে চালে কঁঠাল খোৱাৰ ক্ষেত্ৰত থকা কথাসমূহ জানি নিশ্চয় উপকৃত হোৱাৰ সুযোগ পাব প্ৰিয় বন্ধু বান্ধৱীসকল তেনে জানো আহক গৰমৰ দিনত সহজতে পোৱা অতি পুষ্টিযুক্ত ফল কঁঠাল খোৱাৰ পাছত কোন তিনিবিধ বস্তু একেবাৰে খাব নালাগে কঁঠাল খালে শৰীৰত কি কি ক্ষেত্ৰত উপকাৰ হয় লগতে কঁঠালৰ গুটি খাব পাৰিলে শৰীৰত কি কি জটিল ৰোগৰ প্ৰতিৰোধক ক্ষমতা উৎপন্ন হৈ ৰোগ ব্যাধিৰ পৰা সুৰক্ষিত হ'ব পাৰে কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত আপোনাৰ মতামত জনাবলৈ কেতিয়াও নাপাহৰিব আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10 জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ কঁঠাল হৈছে গৰমৰ দিনত হোৱা এবিধ বিশাল আকাৰৰ ফল যাক ইংৰাজীত জেকফল বুলিও কোৱা হয় কঁঠাল হৈছে অতি সুস্বাদু আৰু পুষ্টিকৰ ফল সাধাৰণতে কঁঠাল দুই প্ৰকাৰৰ থাকে এবিধ হৈছে কোৱা বা কোমল কঁঠাল আনবিধ হৈছে টান বা চাকলি কঁঠাল দুইবিধ কঁঠালেই অতি সুস্বাদু কঁঠাল যে অকল ফল হিচাপেই খোৱা হয় সেয়া নহয় কঁঠালৰ গুটিবোৰ পাচলি হিচাপেও খোৱা হয় কঁঠালৰ গুটি খাব পাৰিলে শৰীৰৰ বহু বেমাৰ প্ৰতিৰোধক ক্ষমতা সৃষ্টি কৰাত সহায় কৰে প্ৰিয় বন্ধু বান্ধৱীসকল প্ৰথমে জানো আহক কঁঠাল খালে আমাৰ শৰীৰত কি কি উপকাৰ হয় আৰু কঁঠালৰ গুটি আমাৰ শৰীৰত কি কি জটিল ৰোগৰ প্ৰতিৰোধক সৃষ্টি কৰাত অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে কঁঠাল হৈছে পুষ্টিকৰ ফলৰ ভাণ্ডাৰ বহুতেই কঁঠালক অমৃত ফল বুলিও কয় কঁঠালত প্ৰচুৰ পৰিমাণে কাৰ্বহাইড্ৰেট আৰু শৰ্কৰা থাকে পকা কঁঠালত থকা কাৰ্বহাইড্ৰেটে শৰীৰত তৎক্ষণাত শক্তি যোগান ধৰে সেয়েহে যিসকল লোকৰ ছুগাৰ বা হাই প্ৰেছাৰ ৰোগ থাকে তেওঁলোকে কঁঠাল খোৱাৰ ক্ষেত্ৰত কিছু সাৱধান হ'ব লাগে যিমান খালে শৰীৰৰ অপকাৰ নহয় সিমানখিনিহে খাব লাগে এনে ৰোগীয়ে বেছিকৈ কঁঠাল খালে নিজৰ শৰীৰলৈ বিপদ মাতি অনাহে হয় সুস্থ লোকে কঁঠাল খাব পাৰিলে পাচনতন্ত্ৰ পৰিষ্কাৰ হয় ইয়াত থকা আহজাতীয় পদাৰ্থই পাচনতন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে শৌচকঠিন ৰোগৰ নিৰাময় কৰে কঁঠালে আৰু তেজত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি কৰি শৰীৰক সবল কৰি ৰাখে কঁঠালত বহু কেইবিধ ভিটামিন থাকে পকা কঁঠালত থকা ভিটামিন এ চকুৰ দৃষ্টিশক্তি ভালে ৰখাত সহায় কৰে ভিটামিন চিয়ে শৰীৰত শক্তিশালী কৰি এণ্টি অক্সিডেণ্ট সৃষ্টি কৰি শৰীৰ নিৰোগী কৰি থকাত সহায় কৰে কঁঠাল খাব পাৰিলে শৰীৰৰ ছালখন নিমজ আৰু শক্তিশালী হৈ থাকে ভিটামিন B6 বি কমপ্লেক্স আৰু ফলিক এচিডৰ দৰে কঁঠালে শৰীৰত কাম কৰি শৰীৰ শক্তিশালী কৰি ৰখাত সহায় কৰে কঁঠালে হৃদযন্ত্ৰৰ স্নায়ুকোষক শক্তি যোগান ধৰে যাৰ ফলত হৃদযন্ত্ৰৰ কাৰ্যকলাপ নিয়ন্ত্ৰণত থাকে
কঁঠালে ৰক্তচাপ নিয়ন্ত্ৰণতো সহায় কৰে। কঁঠালে মাংসপেশী গঠন কৰি শক্তি যোগায় শৰীৰত। হাড়ত কেলছিয়াম প্ৰস্তুত কৰাৰ কাৰ্যত অতিমাত্ৰা সহায় কৰে, যাৰ ফলত হাড় মজবুত হৈ থাকে। শৰীৰত আইৰণ, কেলছিয়াম, তেজত হিমোগ্ল'বিন গঠন কৰাত কঁঠালে সহায় কৰে। বতৰৰ ফল কঁঠাল খাব পাৰিলে ৰক্তহীনতাত ভুগি থকা ৰোগীয়ে ৰক্তহীনতাৰ পৰা ৰক্ষা পৰিব পাৰে। কপাৰ, জিংক আদি জৈৱ ৰাসায়নিক ক্ষেত্ৰত শৰীৰত কঁঠালে বহুখিনি সহায় কৰে। নিয়মিতভাৱে কঁঠাল খাব পাৰিলে হৃদৰোগ আৰু কেঞ্চাৰ আদি ৰোগৰ দৰে ব্যাধিৰ আশংকা কম হয়। অন্য ফলৰ তুলনাত কঁঠালৰ প্ৰটিনৰ পৰিমাণ কিছু বেছি হোৱাৰ বাবে কঁঠাল খাব পাৰিলে দাঁতৰ ৰোগ বা হাড়ৰ ৰোগৰ আশংকা কম হয়। কঁঠাল খোৱা ব্যক্তিয়ে দাঁত আৰু হাড়ৰ ৰোগৰ পৰা ৰক্ষা পৰিব পাৰে। কঁঠালত পানীৰ পৰিমাণ বেছি থাকে, সেয়েহে কঁঠাল খাব পাৰিলে শৰীৰত পানীৰ পৰিমাণ নিয়মীয়া হৈ থাকে। কঁঠালৰ উপকাৰিতাৰ বাবে বহুতেই কঁঠালক ছুপাৰফুড বুলিও কয়। কঁঠালে হজম শক্তিত সহায় কৰে, পাচনতন্ত্ৰ পৰিষ্কাৰ কৰাত সহায় কৰে। যিসকল লোকৰ কম খাবলৈ মন যায়, আভোক আভোক লাগি থাকে, সেইসকল লোকে কঁঠাল খাব পাৰিলে তেওঁলোকৰ এনেধৰণৰ সমস্যা নাইকিয়া হয়। যি লোকৰ নিয়মীয়া পায়খানা নহয় বা শৌচ খালচ নহয়, তেওঁলোকে যদি নিয়মত গৰম দিনত কঁঠাল খাব পাৰে, তেনে তেওঁলোকৰ এনেধৰণৰ সমস্যাৰ পৰা মুক্তি পাব পাৰে। কঁঠাল খোৱাৰ ফলত শৰীৰত ৰোগ প্ৰতিৰোধক শক্তিৰ সঞ্চাৰ হয়, ফলত গৰম দিনত হোৱা বিভিন্ন ৰোগৰ লগতে শৰীৰত কিছুমান শক্তি যোগান পায়। কঁঠালত থকা ফলিক এচিডে তেজৰ কোষ গঠন কৰাত সহায় কৰে। কঁঠাল খালে শৰীৰত ৰক্তহীনতাৰ প্ৰভাৱ দূৰ হৈ সুস্থ সবল হয়। শাৰীৰিক পৰিশ্ৰম কৰা ব্যক্তিসকলৰ বাবে কঁঠাল হৈছে এক উত্তম আহাৰ। কামৰ অন্তত যদি গৰম দিনত শৰীৰক শীতল কৰি কঁঠাল খোৱা হয়, তেনে অতিৰিক্ত কামৰ ফলত শৰীৰত যি দুৰ্বল ভাৱ আহে, সেই দুৰ্বল ভাৱৰ অন্ত পৰে। কঁঠালত দুৰাৰোগ্য কৰ্কট ৰোগৰ প্ৰতিৰোধক গুণ আছে। কঁঠালে কৰ্কট ৰোগৰ নিৰাময় নকৰে যদিও এই ৰোগৰ সম্ভাৱনা কম কৰিব পাৰে কঁঠালে। কঁঠালত থাইৰয়ড ৰোগীৰ বাবে অতি উপকাৰী। কঁঠালত কপাৰ থাকে, যিয়ে শৰীৰত থাইৰয়ড গ্ৰন্থিবোৰৰ কাৰ্যক্ষমতা নিয়ন্ত্ৰণ কৰি ৰাখে। কঁঠাল ৰান্ধনীঘৰৰ বাবে এক বহুমুখী সম্পদ। কঁঠাল সৰু হৈ থকাৰ অৱস্থাত পাচলি হিচাপে খাব পৰা হয়। কঁঠালৰ গুটি খাব পৰাটো অতি ভাল। আপুনি যদি কঁঠাল খাই বেয়া পায় বা কঁঠাল খাব নোৱাৰে, তেনে কঁঠালৰ গুটি আঞ্জা বা তৰকাৰীত দি খাব পাৰিলে কঁঠাল খোৱাৰ সমান উপকাৰিতা পাব। কঁঠালৰ গুটিত চুলি আৰু ছালৰ বাবে অতি উপকাৰী গুণ থাকে। গুটিত থকা ভিটামিন চিয়ে চুলিৰ বিভিন্ন ৰোগৰ প্ৰতিৰোধক ক্ষমতাৰ কাম কৰি চুলিৰ গুৰিত মজবুত কৰি ৰাখে। যিসকল ব্যক্তিৰ চুলি বেছিকৈ সৰে বা চুলি ছিগি চুলিৰ গুৰিত উফিৰ দৰে হয়, এইসকলে কঁঠালৰ গুটি নিয়মত খালে তাৰ পৰা উপশম পাব পাৰে। ইয়াৰ উপৰিও কঁঠালৰ গুটি খোৱাৰ ফলত ছালৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি পায়, ছালৰ উজ্জ্বলতা আহি মিহি হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক কঁঠাল খোৱাৰ পাছত কি কি বস্তু ভুলতো খাব নালাগে। যিসমূহ কঁঠাল খোৱাৰ পাছত খালে শৰীৰৰ বাবে ভয়ানক বিপদ অহাৰ আশংকা থাকে। ১ নম্বৰতে হৈছে কঁঠাল খোৱাৰ ২-৩ ঘণ্টাৰ ভিতৰত গাখীৰ বা গাখীৰৰ পৰা তৈয়াৰ কৰা একো বস্তুৱেই খাব নালাগে। কঁঠাল আৰু গাখীৰ একেলগে খালে পেটত গুৰুতৰ সমস্যা হ'ব পাৰে। বদহজমত বাধা, পেট ফুলা, পাতলীয়া পায়খানা আৰু পেটৰ বিষ হ'ব পাৰে। কঁঠাল আৰু গাখীৰ একেলগে খালে ছালৰ ৰোগৰ আশংকা হয়। ছালত বগা বগা দাগ পৰা কিছু ক্ষেত্ৰত পৰিলক্ষিত হয়। ২ নম্বৰতে হৈছে কঁঠাল খোৱাৰ পাছত কেতিয়াও তামোল খাব নালাগে। বিশেষকৈ কেঁচাই খোৱা কঁঠাল খাই যদি লগে লগে তামোল খোৱা হয়, তেনে পেটৰ বেমাৰত ভোগাটো নিশ্চিত হয়। আমাৰ সমাজত এনে নিয়ম আছে যে কিবা মিঠা বস্তু খোৱাৰ পাছত এখন তামোল খোৱাৰ বহুতেই অভ্যাস কৰে। কঁঠাল খোৱাৰ পাছত তামোল পাণ খোৱাৰ অভ্যাসটো আপোনাৰো যদি আছে, সেই অভ্যাস এৰি দিয়ক। এই বিপদে আপোনাক ভয়ংকৰ বিপদ মাতি আনিব পাৰে। পেটৰ বিষ হৈ পেট ফুলা বা পাচনতন্ত্ৰৰ ক্ষতি হ'ব পাৰে। ৩ নম্বৰতে হৈছে পকা কঁঠালৰ লগত মৌ একেলগে কেতিয়াও খাব নালাগে। যদি পকা কঁঠালৰ লগত একেলগে মৌ খোৱা হয়, তেনে পেটৰ ভিতৰত বিষক্ৰিয়া হোৱাৰ সুযোগ থাকে। কঁঠালৰ লগত একেলগে মৌ খালে বদহজম প্ৰক্ৰিয়াত বাধা আহে। শৰীৰৰ উত্তাপ বৃদ্ধি হোৱাৰ লগতে শৰীৰত নানা সমস্যাই দেখা দিব পাৰে। সেয়েহে কঁঠাল খোৱাৰ পাছত মৌ জোল কেতিয়াও খাব নালাগে বা কঁঠালৰ লগত একেলগে মৌ জোল কেতিয়াও নাখাব। ৪ নম্বৰতে হৈছে কঁঠাল খোৱাৰ পাছত অমিতা কেতিয়াও খাব নালাগে। কঁঠাল খোৱাৰ ২-৩ ঘণ্টাৰ পাছতহে অমিতা খাব লাগে। যদি কঁঠাল খোৱাৰ লগে লগেই অমিতা খোৱা হয়,
তেনে শৰীৰৰ ক্ষতি হোৱাত ভয় থাকে, বিশেষকৈ পেটৰ বেমাৰত ভুগিবলগীয়া হ'ব পাৰে। 5 নম্বৰতে হৈছে ঘিউ কঁঠাল খোৱাৰ পাছত কেতিয়াও খাব নালাগে। কঁঠাল খোৱাৰ পাছত ঘিউ খালে শৰীৰত তেজৰ ৰক্তচাপ বৃদ্ধি হোৱাৰ লগতে শৰীৰত এলাৰ্জিৰ দৰে ৰোগ হোৱাৰ ভয় থাকে। উচ্চ ৰক্তচাপ থকা ব্যক্তিয়ে কঁঠাল খোৱাৰ 2-3 ঘণ্টাৰ পাছলৈকে ঘিউ বা মৌ নোখোৱাকৈ থাকিব পৰাটো নিজৰ বাবেই ভাল। যদি উচ্চ ৰক্তচাপ থকা ব্যক্তিয়ে কঁঠালৰ লগত মৌ বা ঘিউ খায় তেনে তেওঁলোকৰ বাবে অতি ক্ষতি হ'ব পাৰে। প্ৰিয় বন্ধু-বান্ধৱীসকল, পৰম্পৰা অনুসৰি কঁঠাল খোৱাৰ পাছত এইকেইবিধ বস্তু খাব নালাগে। শৰীৰৰ ক্ষতি হোৱাৰ লগতে বিভিন্ন ৰোগৰ আশংকা থাকে। আশা কৰিছোঁ আজিৰ ভিডিঅ'ৰ জৰিয়তে নিশ্চয় উপকৃত হোৱাৰ সুযোগ পাব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।